জানুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি চতুৰ্থ বৰ্গ এডিআৰিত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ দিম আৰু জানুৱাৰী মাহৰ 15 তাৰিখৰ আশে-পাশে তৃতীয় বৰ্গত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম। ইয়াৰ পিছত আৰু কেইটামান বিভাগৰ নিযুক্তি পত্ৰ আছে। ইঞ্জিনিয়াৰৰ নিযুক্তি পত্ৰ আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ নিযুক্তি পত্ৰ আছে আৰু বহুখিনি বিভাগীয় নিযুক্তি পত্ৰ আমাৰ সন্মুখত আছে। বিভাগীয় নিযুক্তি পত্ৰখিনি আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি শেষ কৰিম, কাৰণ নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট যোৱাবাৰ 27 ফেব্ৰুৱাৰীত আহিছিল আৰু সেইকাৰণে আমি অত্যন্ত সচেতন যাতে মডেল কোড অফ কণ্ডাক্ট অহাৰ আগতে আমি নিযুক্তি পত্ৰসমূহ দি সমাপ্ত কৰিব পাৰোঁ। সৰ্বশিক্ষা অভিযানৰ যিসকল শিক্ষক স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে চৰকাৰলৈ আহিব তেওঁলোকৰো নিযুক্তি পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে শেষ কৰিম। আপোনালোক নিশ্চিত থাকক, সকলোৱে নিযুক্তি পত্ৰ পাব যিসকলে উত্তীৰ্ণ হৈছে। আমি অধৈৰ্য হ'ব নালাগে। কোনোবাই কৈছে মই প্ৰাইভেট চাকৰি এৰি দিলোঁ। চৰকাৰে এই কথাবিলাক বিবেচনাত নলয়। চৰকাৰে মাত্ৰ যাতে আপোনালোকে চাকৰি কৰাৰ পিছত দৰমহা পায়, পেঞ্চন পায়, চাকৰি কাৰ্যকালত যাতে বিপদত নপৰে সেইকাৰণে আমি নিযুক্তি পত্ৰসমূহ ভাবি চিন্তি আমি সুন্দৰ কৰি দিব যত্ন কৰোঁ আৰু অকণমান ভাল কৰি দি থকাৰ কাৰণে যোৱা 5টা বছৰত মোৰ চৰকাৰৰ দিনত কোৰ্টত কেছ হোৱা নাই, নতুনকৈ চাকৰি পোৱা ল'ৰা ছোৱালীয়ে কষ্ট পোৱা নাই আৰু এটা সুন্দৰ ব্যৱস্থা এটা 22 তাৰিখে হ'ব আৰু চাহ বাগিচাৰ ল'ৰা ছোৱালীখিনিৰ বাবে আমি 23 তাৰিখে নিযুক্তি পত্ৰ বিতৰণ কৰিম। এতিয়া দ্বিতীয় প্ৰশ্নটো মোক কৰি আছে বহুতে যে এডিআৰি নিযুক্তি কেতিয়া হ'ব আৰু প্ৰশ্ন কৰোঁতে দুই এজনক মই অধৈৰ্য হোৱাও দেখা পাইছোঁ। যোৱাবাৰো এডিআৰি নিযুক্তিৰ ফলাফল ঘোষণা আৰু নিযুক্তিৰ মাজত যথেষ্ট সময় আমি লৈছিলোঁ, কাৰণ যিসকলে খুব সোনকালে ইম্পেচেণ্ট হৈ যায় তেওঁলোকক মই এটা কথা বুজাব খোজোঁ যে আমাৰ যুৱক সমাজৰ বা উদীয়মান যুৱকসকলৰ আমি সকলো কথাতে অধৈৰ্য, আমাক সকলো কথা সোনকালে লাগে, কিন্তু চৰকাৰে হাতীৰ দৰে খোজকাঢ়ে, লাহে 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 খোজকাঢ়ে যাতে ভুল হৈ নাযায়। এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পিছত 38টা বিভাগত ইয়াক আমি বিতৰণ কৰিব লাগে। 38টা বিভাগে প্ৰায় 60টাতকৈ অধিক সঞ্চালকালয়ৰ মাজত এই পদসমূহ বিতৰণ কৰিব লাগে। তাৰ পিছত তেওঁলোকক আকৌ অসমৰ বিভিন্ন জিলাত ভাগ কৰি আমি নিযুক্তি দিব লাগে। জিলা বিষয়াসকলে তেওঁলোকক ব্লক বা আন আৰু তলৰ কাৰ্যালয়লৈকে প্ৰেৰণ কৰিব লাগে। ই এটা ডাঙৰ প্ৰক্ৰিয়া। ইয়াৰ মাজতে দিব্যাংগ যিসকল 3% দিব্যাংগ যিসকলে চাকৰি পায় তেওঁলোককো আমি মেডিকেলি আৰু এবাৰ পৰীক্ষা কৰিব লাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। এই গোটেই প্ৰক্ৰিয়াখিনি সমাপ্ত কৰোঁতে আমি ডিচেম্বৰ মাহলৈকে আমাক সময় লাগিব। জানুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি চতুৰ্থ বৰ্গ এডিআৰিত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ দিম আৰু জানুৱাৰী মাহৰ 15 তাৰিখৰ আশে-পাশে তৃতীয় বৰ্গত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম। ইয়াৰ পিছত আৰু কেইটামান বিভাগৰ নিযুক্তি পত্ৰ আছে। ইঞ্জিনিয়াৰৰ নিযুক্তি পত্ৰ আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ নিযুক্তি পত্ৰ আছে আৰু বহুখিনি বিভাগীয় নিযুক্তি পত্ৰ আমাৰ সন্মুখত আছে। বিভাগীয় নিযুক্তি পত্ৰখিনি আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি শেষ কৰিম, কাৰণ নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট যোৱাবাৰ 27 ফেব্ৰুৱাৰীত আহিছিল আৰু সেইকাৰণে আমি অত্যন্ত সচেতন যাতে মডেল কোড অফ কণ্ডাক্ট অহাৰ আগতে
আমি নিযুক্তি পত্ৰসমূহ দি সমাপ্ত কৰিব পাৰোঁ। সৰ্বশিক্ষা অভিযানৰ যিসকল শিক্ষক স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে চৰকাৰলৈ আহিব, তেওঁলোকৰো নিযুক্তি পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে শেষ কৰিম। আপোনালোক নিশ্চিত থাকক, সকলোৱে নিযুক্তি পত্ৰ পাব যিসকলে উত্তীৰ্ণ হৈছে। আমি অধৈৰ্য হ'ব নালাগে। কোনোবাই কৈছে মই প্ৰাইভেট চাকৰি এৰি দিলোঁ। চৰকাৰে এই কথাবিলাক বিবেচনাত নলয়। চৰকাৰে মাত্ৰ যাতে আপোনালোকে চাকৰি কৰাৰ পিছত দৰমহা পায়, পেঞ্চন পায়, চাকৰি কাৰ্যকালত যাতে বিপদত নপৰে, সেইকাৰণে আমি নিযুক্তি পত্ৰসমূহ ভাবি চিন্তি আমি সুন্দৰ কৰি দিব যত্ন কৰোঁ। আৰু অকণমান ভাল কৰি দি থকাৰ কাৰণে যোৱা 5টা বছৰত মোৰ চৰকাৰৰ দিনত কোৰ্টত কেছ হোৱা নাই, নতুনকৈ চাকৰি পোৱা ল'ৰা ছোৱালীয়ে কষ্ট পোৱা নাই, আৰু এটা সুন্দৰ ব্যৱস্থা এটা আমি অসম চৰকাৰৰ ভিতৰত আমি নিৰ্মাণ কৰিব পাৰিছোঁ। আৰু তাৰ ফলাফল আজি সকলোৱে লাভ কৰিছে। 1.5 লাখ নিযুক্তি এটাও কোৰ্টত কেছ নোহোৱাকৈ। ই সাধাৰণ প্ৰাপ্তি নহয়। মোৰ আগত অসমত 14 গৰাকী মোতকৈ গুণী জ্ঞানী ব্যক্তিয়ে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল, কিন্তু কোনো এটা সময়তে 1.5 লাখ নিযুক্তিৰ প্ৰচেষ্টাই চলোৱা হোৱা নাছিল। অসমৰ দৰে ৰাজ্যৰ বাবে ই সপোনৰো অগোচৰ আছিলে। আজি আমি তাক বাস্তৱত ৰূপায়িত কৰিব পাৰিছোঁ। সপোন লগা কথাবিলাক আজি আমি বাস্তৱত প্ৰয়োগ কৰিব পাৰিছোঁ, সফল হ'ব পাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি বিদায় দি অহা 29 তাৰিখে গৃহমন্ত্ৰী ডাঙৰীয়াক অসমত আমি আমন্ত্ৰণ জনাম। 3টা ডাঙৰ কাম গৃহমন্ত্ৰী ডাঙৰীয়াই আমাৰ কাৰণে পালন কৰিবলৈ বা আমাৰ কাৰণে আমাৰ লগত আনন্দৰ সময়ত উপস্থিত থাকিবলৈ আহিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক আমি আটক ধুনীয়াকৈ সজাই তুলিছোঁ। বৰদোৱা থানকটো আমি সজাইছোৱেই। বৰদোৱা থানৰ লগত এটা অত্যন্ত সুন্দৰ প্ৰকল্প আমি নিৰ্মাণ কৰিছোঁ। ভাগৱতখন ৰাখিবৰ বাবে যিটো ভাগৱত গৃহ নিৰ্মাণ কৰিছোঁ, সি ইমান উচ্চত যে সঁচাকৈয়ে দেখিলে এক অনুপম আধ্যাত্মিক অভিজ্ঞতা আমাৰ মনলৈ আহে, মনটো শিহৰিত হৈ পৰে। কেইটামান দিন পিছত মই বৰদোৱা